নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল পুনৰ আজি আমি অনুশীলনী 8.4 কৰিবলৈ ওলাইছো ত্ৰিকোণমিতিৰ আজি অনুশীলনীৰ 5 নম্বৰ 8.4 5 নম্বৰৰ ৰমান হাতৰ আমি যেটো 7 নম্বৰ অংক আছিল হেতু কৰিবলৈ ওলাইছো ইয়াত প্ৰশ্নটো দিয়া আছে অভেদসমূহ প্ৰতিপন্ন কৰা বুলি দিয়া আছিল ইয়াত 5ৰ 7 নম্বৰটো 5 নম্বৰ 7 নম্বৰত দিয়া আছে কি আমি sin theta minus twice sin cube theta by 2 cos cube theta minus cos theta প্ৰমাণ কৰিব লাগে tan theta বুলি প্ৰমাণ কৰিব লাগে আমি প্ৰথমতে কি কৰিম ইয়াৰে বাওপক্ষটো লৈ লম সমাধান কৰোতে বাওপক্ষটো আমি লৈ লম বাওপক্ষ ললো লেফট হ্যান্ড সাইড ইয়াত কি আছে sin theta minus 2 sin cube theta by twice cos cube theta minus cos theta ইয়াত ভালদৰে লক্ষ্য কৰিলে দেখা যাব ওপৰত sin ইয়াত sin theta আছে এটা sin cube theta অৰ্থাৎ sin theta কমন যাব আমি প্ৰথমতে sin theta কমন লম sin theta কমন লৈছো ইয়াত থাকিব sin theta বাহিৰত উলিয়াই আনিলে ইয়াত থাকিব 1 minus a minus ইয়াৰে sin cube theta আছে ইয়াত এটা sin theta যদি আমি কমন লম ইয়াত থাকিব দুটা sin theta sin square theta এটা আমি কমন লৈছো দুটা 2 এ থাকিল কিউবৰ পৰা এটা বাহিৰলৈ ওলাইছে ইয়াৰ ভিতৰত দুটা থাকিল ঠিক একে ধৰণে ইয়াতো আমি এনে ধৰণে কমন লব পাৰো ইয়াত cos আছে ইয়াত cos cube theta আছে আমি cos theta কমন ললো cos theta কমন ললে ইয়াত থাকিব 2 cos square theta এটা বাহিৰলৈ ওলাইছে minus cos theta বাহিৰ ওলাইছে ইয়াত থাকিব 1 এবাৰ আমি ইয়াক হলাই লম কেনে ধৰণে চাবা ইয়াত sin theta 1 minus 2 sin square theta এই sin theta লিখিছো ইয়াত 1 ৰ হলনি আমি এটা সূত্ৰ পাইছিল এনে ধৰণৰ sin square theta plus cos square theta equal 1 এটা আমাৰ অভেদ এটা আছিল আৰু এই sin square আৰু cos square যোগ কৰিলে 1 হয় আমি 1 ৰ হলনি ইয়াত লিখিম sin square theta plus cos square theta ঠিক একে ধৰণে ইয়াত আছে 1 ৰ হলনি এইখিনি লিখিছো আৰু এটা 2 sin square theta তলত হে একে ধৰণৰ cos theta এটা থাকিল 2 cos square theta ইয়াত minus a minus যেহেতু 1 মানে ইয়াতো আমি লিখিম sin square theta plus cos square কিন্তু বন্ধনী মুক্ত কৰিলে যেহেতু আগত মাইনাস চিন আছে ইয়াত ডটাই মাইনাস হ'ব sin square theta minus cos square theta বন্ধনী মুক্ত কৰাৰ বাবে আছে মানে এই মাইনাস আলি মাইনাস 1 ৰ হলনি আমি যদি 1 ৰ মানখিনি এইখিনি বন্ধনী দিও তেনেহলে প্লাস এ মাইনাস হ'ব প্লাস এ মাইনাস হ'ব এইবাৰ হল কি ইয়াত থাকিল sin theta আৰু ইয়াত থাকিল সবা cos square theta দুটা sin square পৰা এটা sin square মাইনাস গৈছে এটা sin square theta থাকিল sin square theta তলত থাকিল cos theta ইয়াত থাকিল দুটা cos square পৰা এটা cos square বাদ গল এটা থাকিল এটা cos square theta মাইনাস এটা থাকিল sin square theta এই দুটা অংশ যেটো একে এটা কাটা গল sin theta by cos theta মানে হৈছে tan theta আমি সূত্ৰত পাইছিলো tan theta মানে হল sin theta by cos theta গতি আমাক tan theta বুলি প্ৰমাণ কৰিব দিছিল গতি ৰাইট হ্যান্ড সাইড প্ৰুভড আমাৰ প্ৰমাণিত হল আমি বুজি পালো মাত্ৰ আমি প্ৰথমতে কমন লৈছিলো sin theta 1 এটা 1 2 ৰৈছিল minus 2 sin square theta ঠিক এয়াটো আমি cos theta কমন লৈছো sin theta একে থাকিল 1 ৰ হলনি sin square plus cos square theta লিখিছো minus 2 sin square theta cos theta কে লিখিছো 2 cos square theta
1 মানে আমি sin স্কয়ার থিটা প্লাস cos স্কয়ার থিটা বন্ধনী মুক্ত কৰাৰ বাবে মাজত মাইনাস চিন আছে আমি যেতিয়া যোগ বিয়োগ কৰিলো বাকি অংকটো ওলাই পৰিল কাটাকাটি যোৱাৰ লগে ইয়াত থাকিল sin থিটা বাই cos থিটা ইকুৱেল tan থিটা ইয়াৰ লগে এইটো সমাপ্ত হ'ল এবাৰ আমি কৰিম 8 নম্বৰ অংকটো ইয়াত 8 নম্বৰ অংকটো কি দিয়া আছে পাছৰ 8 নম্বৰ অংকটো ইয়াত পাছৰ 8 নম্বৰ অংকটো দিয়া আছে sin a plus cosec a whole square plus cos a plus sec a whole square এইখিনি মানে প্ৰমাণ কৰিবলৈ 7 plus 10 square a plus cot square a বুলি প্ৰমাণ কৰিব লাগে অৰ্থাৎ বাওবক্ষ আৰু সবক্ষ সমান বুলি আমি প্ৰমাণ কৰি দেখুৱাব লাগে আমি অংকটো কৰিব যোৱাৰ আগতে আমি বাওবক্ষটো লৈ লওঁ লেফট হ্যান্ড সাইড ইয়াত আছে আমাৰ sin a plus cosec a তাৰ ওপৰত হোল স্কয়াৰ ইয়াত আছে cos a plus sec a হোল স্কয়াৰ ভালদৰে লক্ষ্য কৰিলে দেখা পাবা ইয়াত সূত্ৰত কৈছে a plus b হোল স্কয়াৰ প্লাস ইয়াতো হে একে a plus b হোল স্কয়াৰ আমি সূত্ৰটো ভাঙি দিও সূত্ৰটো ভাঙিলে কি হ'ব a plus b হোল স্কয়াৰ a মানে sin a তেনেহলে ইয়াত হ'ব sin স্কয়াৰ a plus cos স্কয়াৰ a cosec স্কয়াৰ a cosec স্কয়াৰ a অৰ্থাৎ a স্কয়াৰ plus b স্কয়াৰ plus twice a মানে হল sin a b মানে হল cosec a ঠিক একে ধৰণে ইয়াতো একে ধৰণে হ'ব সূত্ৰটো cos স্কয়াৰ a plus sec স্কয়াৰ a plus অৰ্থাৎ a স্কয়াৰ plus b স্কয়াৰ plus b স্কয়াৰ plus twice a মানে হল cos a b মানে হল sec a তানে আমি কি কৰিছো ইয়াৰ মাত্ৰ a plus b হোল স্কয়াৰ সূত্ৰটো ইয়াক ভাঙি দিছো ইয়াৰ অংশখিনি আৰু ইয়াতো a plus b হোল স্কয়াৰ সূত্ৰটো আমি ভাঙি দিছো একে ধৰণে এইবাৰ আমি কৰিম কি ইয়াত sin স্কয়াৰ a plus ইয়াত আমি এই cosec স্কয়াৰ a এর এটা সূত্র আছে আমি পাইছিলো cosec স্কয়াৰ a ইয়াত যেটো ইয়াত 10 ত নিব দিছে 10 আৰু cotত cosecৰ লগত এটা সম্পৰ্ক আছিল cosec স্কয়াৰ a মানে হৈছে 1 plus cot স্কয়াৰ a আমি অভেদত পাইছিলো 8 নম্বৰ অভেদটো আছিল cosec স্কয়াৰ a মানে হৈছে 1 plus cot স্কয়াৰ a plus 2 ইয়াত sin টো হলনি কৰি লব পাৰা নাইবা cosec টো হলনি কৰি লব পাৰা sin টো যদি হলনি নকৰো আমি sin a ৰাখিলো cosec a মানে হৈছে 1 by sin a আমি হলনি কৰি দিলো ঠিক তেনে ধৰণে এতে আছে cos স্কয়াৰ a ইয়াত sec ৰ হলনি আমি লিখিব পাৰো 1 plus tan স্কয়াৰ a আৰু তলত থাকিল 2 cos a আৰু sec ৰ হলনি আমি লিখিব পাৰো 1 by cos a কাৰণ sec ৰ উল্টা হৈছে 1 by cos তে ইয়াত cos a কাটা গল ইয়াত sin a কাটা গল ইয়াত থাকিল তেনে আমি পাম এবাৰ sin স্কয়াৰ a আৰু cos স্কয়াৰ a cos চপাই লৈ আহা কাৰণ sin স্কয়াৰ a plus cos স্কয়াৰ a এই দুয়োটা লগ লাগিলে যেটো 1 হয় sin স্কয়াৰ a plus cos স্কয়াৰ a ইকুৱেল 1 আমি এটা অভেদ পাইছো এটো থাকিল এবাৰ থাকিল ইয়াত 1 plus cot স্কয়াৰ a plus ইয়াত 2 এই 2 এই cos টো আমি ইয়াতে লৈছো ইয়াত থাকিল 1 plus tan স্কয়াৰ a plus 2 এই plus 2 এবাৰ আমি এই sin স্কয়াৰ আৰু cos স্কয়াৰ a মানে পাইছো আমি 1
1 লিখিলোঁ এবাৰ ইয়াত থাকিল 1 প্লাছ cot স্কয়াৰ a প্লাছ 2 প্লাছ 1 প্লাছ tan স্কয়াৰ a প্লাছ 2 এবাৰ সংখ্যাকেইটা আমি যোগ কৰিম 2 3 4 5 6 7 7 তাৰপিছত আমাৰ আছিল ইয়াত tan স্কয়াৰ a এই tan স্কয়াৰ a প্লাছ cot স্কয়াৰ a cot স্কয়াৰ a রাইট হ্যান্ড সাইড প্রুভড অর্থাৎ রাইট হ্যান্ড সাইডটো আমি পালোঁ ইয়াত আমি কি কৰিছো প্ৰথমতে আমি a + b হোল স্কয়াৰ সূত্ৰটো ভাঙি দিছো দ্বিতীয় ক্ষেত্ৰটো a + b হোল স্কয়াৰ সূত্ৰটো ভাঙি দিছো এবাৰ দ্বিতীয় ক্ষেত্ৰত sin স্কয়াৰটো ৰাখিছো cos স্কয়াৰ cosec স্কয়াৰ a মানে কি 1 + cot স্কয়াৰ a বুলি আমি পাইছো আমি cosec অভেদৰ আমি এনেকৈ পাইছিলো cosec স্কয়াৰ a = 1 + cot স্কয়াৰ a এটা এটা অভেদ আছিল cosec স্কয়াৰ হলনি মই 1 + cot স্কয়াৰ a ইয়াত লিখিছো 2 sin এ থাকিল cosecক আমি হলনি কৰিছো 1/sin ঠিক তেনেধৰণে ইয়াত cos এ থাকিল secৰ হলনি আমি 1 + tan স্কয়াৰ a বুলি পাইছো অভেদত 2 ইয়াত cos টো ঠিকই ৰাখিছো secটা হলনি কৰিছো বাকি আগৰ দৰে একে আছে sin স্কয়াৰ আৰু cos স্কয়াৰ লগ কৰিলে 1 হয় কাৰণে কাষ চপাই আনিছো 1 cot স্কয়াৰ a 2 cos স্কয়াৰ a cos স্কয়াৰ a সৰি ইয়াত cos স্কয়াৰ a আমি কাষ চপাই লৈ গৈছো ইয়াত থাকিল 1 এই 1 tan স্কয়াৰ a আৰু এইটো বাকি আমি বাকিখিনি দিয়াৰ হলনি আমি খালি 1 লিখিছো আৰু বাকিখিনি আগৰ দৰে লিখিছো যোগ কৰাত আমি বিচৰা রাইট হ্যান্ড সাইডটো আমি পালোঁ ঠিক ইয়াৰ লগে লগে আমাৰ 8 নম্বৰটো হৈ গ'ল এবাৰ 9 নম্বৰটো সেই একে ধৰণে কৰিব লাগিব 9 নম্বৰটো এটা অংশ হলনি কৰিব যেনে cosec আৰু sin আছে sec - cos a আছে ইয়াত টেনত দুটা পক্ষত কৰিব লাগিব বাও পক্ষটো এবাৰ উলিয়াই ল'ব লাগিব খ পক্ষটো উলিয়াব লাগিব cosecটো হলনি কৰি লৈ মিশ্ৰণ কৰিব পাৰিব cosec আৰু sec লৈ হলনি কৰি লসাগু উলিয়াই বাকি সৰল কৰিলে এটা মান ওলাব আৰু 1/tan a + cot a যেটো আছে tan a ভাঙিব লাগিব sin a / cos a cotক ভাঙিব লাগিব cos a / sin a তাক সৰল কৰিলে আমি বাও পক্ষ আৰু সৌ পক্ষটো সমান পাম এইটো তোমালোকে কৰিবা হট কৰি চাবা পিছত তাতে বন্ধ খুলিলে এইবোৰ সাৰক দেখুৱাব পাৰিবা এতিয়া চাবা আমি ইয়াৰে 10 নম্বৰটো দিছো ইয়াত কি আছিল প্ৰমাণ কৰিবলৈ দিছে 1 + tan স্কয়াৰ a আৰু এটা আছে 1 + cot স্কয়াৰ a = 1 - tan a / 1 - cot a হোল স্কয়াৰ = tan স্কয়াৰ a বুলি প্ৰমাণ কৰিব লাগে অৰ্থাৎ 1 + tan স্কয়াৰ a / 1 + cot স্কয়াৰ a মানে tan স্কয়াৰ a বুলি প্ৰমাণ কৰিব লাগে আৰু 1 - tan স্কয়াৰ / 1 - cot 1 - tan a / 1 - cot a হোল স্কয়াৰ মানে প্ৰমাণ কৰিব লাগে tan স্কয়াৰ a বুলি ইয়াত আমি প্ৰমাণ কৰিবলৈ যাম সব লেফট হ্যান্ড সাইড এটা পক্ষ ললো আমি ইয়াত বাও পক্ষটোত 1 + tan স্কয়াৰ a আৰু এটা হল 1 + cot স্কয়াৰ a এবাৰ আমি ইয়াত ডাইৰেক্ট সূত্ৰটো 1 + tan স্কয়াৰ a হৈছিল sec স্কয়াৰ a সূত্ৰটো আমি পাইছিলো আমি এটা অভেদ পাইছিলো অভেদটো নিশ্চয় মনত আছে এটো আছিল কি sec স্কয়াৰ a = 1 + tan স্কয়াৰ a বুলি আমি অভেদটো পাইছিলো কাৰণ অভেদটো আছিল আমাৰ এনেকুৱা sec স্কয়াৰ a = 1 + tan স্কয়াৰ a এইখিনি হলনি আমি sec স্কয়াৰ a লিখিছিলো আৰু ইয়াতে 1 + cot স্কয়াৰ a আছিল আমাৰ এনেকুৱা cosec স্কয়াৰ a = 1 + cot স্কয়াৰ a এইটো এটা অভেদ তেনেহলে cosec স্কয়াৰ a আমি বহুৱাব পাৰিম 1 + cot স্কয়াৰ a হলনি এটা আমি বহুৱাম cosec স্কয়াৰ a এতিয়া চাবা sec স্কয়াৰ a আমি হলনি কৰি লম 1/sec টো হৈছে cos ৰ লতা সেইভাবে ইয়াত হ'ব cos স্কয়াৰ a
আৰু cosec স্কয়াৰ হৈছে সাইনৰ উলটা তেনেহলে ইয়াত লিখিম আমি 1 sin স্কয়াৰ a ইয়াত 1 cos স্কয়াৰ আমি নুমাই আনিলো 1 cos স্কয়াৰ a ইয়াক পূৰণ কৰি দিয়াললি উলটা হৈ যাব sin স্কয়াৰ a টো ওপৰত যাব 1 টা তলত আহিব তেন্তে ইয়াত থাকিল ওপৰত থাকিল পূৰণ কৰিলে হ'ব ওপৰত sin স্কয়াৰ a তলত থাকিব cos স্কয়াৰ a sin by cos মানে হল tan a যেহেতু ইয়াত স্কয়াৰ আছে এতে গতিকে এতে হ'ব tan স্কয়াৰ a আমি এটা অংশ পালো tan স্কয়াৰ a ঠিক একে ধৰণে এবাৰ আকৌ রাইট হ্যান্ড সাইডত উলিয়াই লম দ্বিতীয় খণ্ডটো ইয়াত আছে 1 minus tan a by 1 minus cot a whole square ইয়াতো একে ধৰণে আমি হলাই লম ইয়াত আমি কৰি লম 1 minus tan a মানে হল sin a by cos a আমি সূত্ৰত পাইছিলো আৰু এতে 1 minus cot a মানে আছিল cos a by sin a তার উপৰত হোল স্কয়াৰ এই হোল স্কয়াৰ এবাৰ আমি আকৌ সৰল কৰি লম ওপৰৰ অংশত ইয়াৰ তলত 1 এটা আছে 1 আৰু cos লখাগু cos a 1 এৰে cos হৰণ কৰি cos a হ'ব তেনেহলে ইয়াতে লিখিম আমি cos a minus cos এৰে cos হৰণ কৰি 1 এৰে sin পূৰণ কৰিলে এতে হ'ব sin a ঠিক তলতো হে একে ধৰণৰ ইয়াৰ তলত 1 এটা আছে 1 আৰু sin লখাগু হল sin a 1 এৰে sin a হৰণ কৰি sin a হ'ব 1 ৰ লগত পূৰণ কৰি ইয়াতে sin a পাম minus sin a এৰে sin a হৰণ কৰি 1 এৰে cos a পূৰণ কৰি cos a হ'ব ইয়াৰ ওপৰত হোল স্কয়াৰ এবাৰ আমি ওপৰৰ অংশটোক নুমাই লৈ আহো নুমাই আনিলে তে হ'ব cos a minus sin a by তলত থাকিল cos a ইয়াক পূৰণ কৰি দিও পূৰণ কৰিলে sin a ওপৰত যাব ইয়াত আহিল sin a minus cos a তাৰ ওপৰত হোল স্কয়াৰ এটা চোৱা ইয়াত sin a minus cos a ইয়াত আছে cos a minus sin a আমি ইয়াত এটা সহজ উপায় কৰি লব পাৰো এনে ধৰণে মাইনাস এডাল আমি কমন দিব পাৰো cos a minus sin a পৰা আমি এটা মাইনাস কমন দিও মাইনাস কমন দিলে ইয়াত হ'ব sin এটা তেতিয়া আগত আহিব sin a ইয়া প্লাস a minus a minus sin a মাইনাস এবাৰ cos a দিলো আমি cos a minus a minus a plus cos a অৰ্থখিনি একে থাকিল এটা পূৰণত আবদ্ধ হৈ থাকিল sin a এবাৰ তলৰ অংশখিনি কোনো হলনি কৰা নাই এটা sin a minus cos a এবাৰ আমি দ্বিতীয় বন্ধনী লৈ গৈছো হোল স্কয়াৰ এবাৰ এই অংশখিনি এই অংশৰ লগত কাটা যাব ইয়া থাকিল মাইনাস মাইনাসৰ ওপৰত স্কয়াৰ থাকিলে প্লাস হয় sin স্কয়াৰ তেন্তে ইয়াত পালো আমি sin স্কয়াৰ a তলত পাম আমি cos স্কয়াৰ a তেন্তে ইয়াত হ'ব sin by cos মানে হল tan স্কয়াৰ আছে কাৰণে স্কয়াৰ a sin a by cos a মানে হল tan a স্কয়াৰ থকা বাবে tan স্কয়াৰ a ইয়াতো tan স্কয়াৰ a পালো ইয়াতো tan স্কয়াৰ পালো তাৰমানে লেফট হ্যান্ড সাইড আৰু রাইট হ্যান্ড এতেকে লেফট হ্যান্ড সাইড ইকুয়াল রাইট হ্যান্ড সাইড প্রুভড আমি দুয়োটাতে মান দুয়োটা সমান পালো তাৰমানে ইয়াত দুয়োটা পক্ষই কৰিব লাগিব এটা অংশৰ পৰা tan স্কয়াৰ a উলিয়াব লাগিব এই অংশৰ পৰা tan স্কয়াৰ a উলিয়াই ল'ব লাগিব নিশ্চয় তোমালোকে বুজি পাইছা তোমালোকে এইবোৰ ৰিপিট কৰি চাবা ঘুৰাই চালে বস্তুটো বুজি পাবা গতিকে আমি 5 নম্বৰ যিকিটা আছিল অংক দিয়া হেকিটা আমি কৰিলো এইবাৰ আমি 6 নম্বৰ অংক কৰিবলৈ যাম প্ৰমাণ কৰা এইবোৰ সংখ্যাবদ্ধ হয় নে নহয় এটো চাব দিছিল এবাৰ আমাক প্ৰমাণ ডাইৰেক্ট লেফট হ্যান্ড সাইড রাইট হ্যান্ড সাইড দুটা পক্ষ সমান কৰি দেখুৱাব লাগে এইবোৰ হে একে ধৰণৰ 5 নম্বৰ বিলাকৰ দৰে একে ধৰণৰ ইয়াত প্ৰথমতে আমি হলনি কৰিব লাগিব তো হল ইয়াৰে
3 নম্বৰ অংক যেটা আছে এই 3 নম্বৰ অংকটো আমাৰ 5 নম্বৰ অংকটোৰ 6 নম্বৰৰ লগত মিল আছে একে ধৰণে কৰিব লাগিব মই ইয়াৰে এটা অংক কৰিছো তা হল 6 ৰ 1 নম্বৰ অংকটো কিছে প্ৰমাণ কৰা কি 1 নম্বৰ দিছে 10 to the power 4 theta plus 10 square theta equal sec to the power 4 theta minus sec square theta বুলি প্ৰমাণ কৰিব লাগে তাৰমানে এই অংকখিনি এই অংকৰ সমান বুলি প্ৰমাণ কৰিব লাগে ইয়াতো আমি কৰিবলৈ যাওতে আমি কি কৰিম 6 ৰ 1 নম্বৰটো লেফট হ্যান্ড সাইড প্ৰথমতে লিখি লম বাওপক্ষ 10 to the power 4 theta plus 10 square theta ইয়াত দুটাৰ পৰা আমি 10 square theta টো কমন লম 10 square theta ইয়াতো আছে 10 to the power 4 theta 10 square theta আমি কমন লৈছো 10 square theta বাহিৰত উলিয়াই আনিলে আমাৰ ইয়াতে থাকিব 10 square theta plus 10 square বাহিৰত ওলাই আহিল থাকিব 1 তেন্তে 10 square theta ইয়াত 10 square theta আর 1 plus 10 square theta মানে আমি পাইছো sec square theta আমাৰ এটা ওভেট আছিল এনে ধৰণৰ ওভেটটো sec square theta equal 1 plus 10 square theta এই 1 plus 10 square theta মানে হল sec square theta আমি ইয়াক এনে ধৰণে হলাই লইলো এইবাৰ আমি ইয়াতে পাইছো 10 square theta আমি ইয়াক হলানি কৰি লব পাৰো এনে ধৰণে 10 square theta মানে হৈছে 10 ৰ ভাঙনি হৈছে sin theta by cos theta 10 theta মানে ইয়াত স্কয়াৰ আছে কাৰণে sin square theta by cos square theta আৰু sec square theta মানে হৈছে 1 by cos square theta তেন্তে ইয়াতে থাকিল আমাৰ কি ইয়াত এনেকৈ ৰাখি থৈ দিব পাৰি ইয়াত আনিলে আমি এনেকৈ লিখিব লাগিব যে sin square theta cos square theta আৰু cos square theta হলে cos to the power 4 theta এবাৰ চাও আমি রাইট হ্যান্ড সাইড অংকটো আমাৰ রাইট হ্যান্ড সাইডত আছে কি sec to the power 4 theta minus sec square theta ইয়াত আমি sec square কমন যাব ইয়াতো sec square theta কমন গলি ইয়াত থাকিব sec square theta minus 1 ইয়াত থাকিল sec square theta into এই sec square theta minus 1 আমি পাইছিলো এনে ধৰণৰ sec square theta equal 1 plus 10 square theta যদি আমি 1 টক ইপিনে আনো তেনহলে sec square theta equal থাকিব 10 square theta তাহলে আমি sec square theta 1 to minus 1 to বিপৰীত সাইডলে মাইনাস হ'ব sec square বা 1 to বিপৰীত সাইডলে মাইনাস হ'ল sec square theta minus 1 equal 10 square theta ইয়া এইখিনি তাৰ হলনি আমি লিখিব পাৰো তেন্তে 10 square theta ইয়া sec square theta আৰু 10 square theta গতিকে আমি এই অংকখিনি নকৰিলেও কোনো অসুবিধা নাই তেনে আমি বুজি পালো 10 square theta ইয়া হলনি কৰিলে sec square theta ইয়াত sec square theta আমি কমন লৈছো sec square theta minus 1 sec square theta পৰা 1 মাইনাস কৰিলে আমি পাম কি 10 square theta একে ধৰণৰ অংক 10 টক আগত দিলে হল 10 square theta into sec square theta there left hand side equal right hand side proved তেনে সহজ প্ৰথমতে 10 square theta কমন লৈছো ভিতৰত থাকিল 10 square theta plus 10 square বাহিৰ ওলাল 1 10 square ঠিকে থাকিল এটো আমি এই একটা সূত্ৰৰ পৰা আনিছিলো যেটো sec square theta equal 1 plus 10 square theta আমি হেইভাবে 1 plus 10 square theta হলনি আমি কি লিখিছো sec square theta হবকত আছিল sec to the power 4 theta minus sec square theta ইয়াত sec square কমন ললো ইয়াত sec square থাকিল sec square theta minus sec square বাহিৰত ওলাই আহিল ইয়াত থাকিল 1 sec square theta ৰ পৰা 1 মাইনাস কৰিলে ইয়া আমি উলিয়াই লৈছো 10 square theta আৰু এইখিনি প্ৰমাণ কৰিব দিছিল দুই পক্ষ
সমান হৈ পৰিল ঠিক একেধৰণে ইয়াৰ 1 নম্বৰটো আছিল 2 নম্বৰটো ঠিক তেনেধৰণে কৰিব লাগিব এনেধৰণে পাইছোঁ আমি 3 নম্বৰটো হেনে আমি ইতিমধ্যে 3 নম্বৰটো 5ৰ 6 নম্বৰৰ লগত একেই পাইছোঁ ইয়াত দেখুৱাই দিওঁ আমি এবাৰ 4 নম্বৰটো তোমালোকে এইবোৰ কৰিবলৈ চেষ্টা কৰিবা তেতিয়াহে পাৰিবা এতিয়া চাবা 4 নম্বৰ অংকটো কি আছে ইয়াত আছে cot থিটা প্লাস tan থিটা প্ৰমাণ কৰিব লাগে sec থিটা ইনটু cosec থিটা বুলি প্ৰমাণ কৰিব লাগে tan থিটা প্লাস cot থিটা প্লাস tan থিটা ইকুৱেল sec থিটা ইনটু cosec থিটা বুলি প্ৰমাণ কৰি দেখুৱাব লাগে একে ধৰণৰ এইবাৰ আমি কৰিবলৈ যাওঁ ইয়াত লেফট হ্যান্ড সাইড আমি লওঁ লেফট হ্যান্ড সাইডত আছে কি cot থিটা প্লাস tan থিটা cot থিটাক ভাঙিলে হ'ব cos থিটা বাই sin থিটা কাৰণ cot থিটাৰ ভাঙনি হৈছে cos থিটা বাই sin থিটা tan থিটাৰ আছিল ঠিক একে ধৰণৰ sin থিটা বাই cos থিটা কটৰ উলটা tan এইবাৰ চাবা এইবাৰ লসাগু উলিয়াই ল sin থিটা আৰু cos থিটা লসাগু হৈছে sin থিটা ইনটু cos থিটা এটা sin থিটা হৰণ কৰিলে sin কাটা যাব cos থাকিব cos থিটা আৰু cos থিটা পূৰণ কৰিলে এটা হ'ব cos স্কয়াৰ থিটা cos কাটা গল এটা থাকিল sin থিটা পূৰণ কৰিলে হ'ব sin স্কয়াৰ থিটা আমি এটা সূত্ৰ পাইছিলো cos sin স্কয়াৰ আৰু cos স্কয়াৰ যোগ কৰিলে সদায় 1 হয় আমাৰ সূত্ৰটো আছিল এনেকুৱা sin স্কয়াৰ থিটা প্লাস cos স্কয়াৰ থিটা ইকুৱেল 1 তেনেহলে cos স্কয়াৰ থিটা প্লাস sin স্কয়াৰ থিটাৰ হলনি আমি লিখিছো 1 তলত থাকিল sin থিটা ইনটু cos থিটা ইয়াক ভাঙি লব পাৰি 1 বাই sin থিটা মানে হৈছে 1 বাই sin থিটা মানে হৈছে cosec থিটা আৰু 1 বাই cos থিটা মানে হৈছে sec থিটা ইয়া ওপৰৰ অংকখিনি ওলাই আহিল ইয়াক আগলৈকে লৈ আহিলে হল sec থিটা ইনটু cosec থিটা 1 বাই এতে যেটো পুৰণত আছে এ 1 বাই sin থিটা মানে হল cosec থিটা 1 বাই cos থিটা মানে হল sec থিটা সেকটো আগত লৈ আহিছো আৰু ইয়াৰ লগে লগে প্ৰমাণিত হল রাইট হ্যান্ড সাইড প্ৰুভড ওলাই পৰিল ঠিক তেনে ধৰণে আমি 5 নম্বৰ অংকটো কৰিব লাগিব 5 নম্বৰ অংকটো মই দেখুৱাই দিছো যাতে আমাৰ এই অনুশীলনটো শেষ হয় ইয়াৰ পিছত আমি নতুন অনুশীলনলৈ যাম যে 5 নম্বৰ দিছে কি যে 1 বাই 1 প্লাস sin থিটা প্লাস 1 বাই 1 মাইনাস sin থিটা এখিনি মানে টুৱাইস sec থিটা বুলি প্ৰমাণ কৰিব লাগে আমি কৰিবলৈ ওলাইছো ইয়াতো আমি লেফট হ্যান্ড সাইড লম লেফট হ্যান্ড সাইড 1 বাই 1 প্লাস sin থিটা প্লাস 1 বাই 1 মাইনাস sin থিটা ইয়াৰ মূল ৰাখিত হৈছে এই দুয়োটাই ইয়াক আমি লসাগু উলিয়াই লম লসাগু হৈছে ইহতৰ পূৰণফলে হ'ব লসাগু 1 প্লাস sin থিটা ইনটু 1 মাইনাস sin থিটা পূৰণফল 1 প্লাস sin থিটাৰে হৰণ কৰিলে ইটো কাটা যাব থাকিব 1 মাইনাস sin থিটা একৰ লগত পূৰণ কৰিলে 1 মাইনাস sin থিটা আহিব sin থিটা প্লাস 1 মাইনাস sin থিটাৰে ডিভাইড কৰিলে 1 মাইনাস sin থিটা কাটা যাব থাকিব 1 প্লাস sin থিটা একৰ লগত পূৰণ কৰিলে 1 প্লাস sin থিটা এবাৰ চাবা ভালদৰে লক্ষ্য কৰিলে এই sin থিটা আৰু sin থিটা কাটা হৈছে এই দুয়োটা কাটা হৈছে এটা প্লাসত এটা মাইনাসত গতে 1 1 2 থাকিল এই দুয়োটা এটা সূত্ৰত পছে a plus b a minus b 1 1 পূৰণ কৰিলে 1 এ হ'ব প্লাস a minus a minus sin পূৰণ কৰিলে sin স্কয়াৰ থিটা ইয়াত থাকিল 2
এই 1 - sin স্কয়ার থিটা মানে আমাৰ এটা সূত্ৰ আছিল এনেকুৱা ওভেডৰ sin স্কয়ার থিটা প্লাস cos স্কয়ার থিটা ইকুৱেল 1 যদি আমি সাইনটোক বিপৰীত চাইডে লৈ যাওঁ তেন্তে হ'ব cos স্কয়ার থিটা ইকুৱেল 1 - sin স্কয়ার থিটা 1 - sin স্কয়ার থিটা মানে আমি লিখিব পাৰো cos স্কয়ার থিটা কিয় cosলৈকে লৈ আহিছো যেহেতু এতে sec দিছে sec হৈছে cosৰ উলটা sec যেহেতু cosৰ উলটা সেইভাবে আমি ইয়াক এনে ধৰণে সলনি কৰি লৈছো এইবাৰ ইয়াত আমাৰ আছে কি 2 টোক আমি আগফালে লৈ আহিব পাৰো 2 * 1 / cos স্কয়ার থিটা তেন্তে ইয়াত থাকিল 2 * sec স্কয়ার থিটা হাতে sec স্কয়ার হ'ব লাগিছিল ইয়াত sec 1 / cos থিটা মানে হৈছে sec থিটা কিন্তু ইয়াত যেহেতু স্কয়ার আছে ইয়াত 2 * sec স্কয়ার থিটা হ'ব লাগিছিল চাও মই আৰু এবাৰ কৈ চাও 1 + sin থিটা প্লাস 1 - sin থিটা ইয়াৰ লসাগু উলিয়াইছো দুটাৰ পূৰণফলে হল লসাগু 1 + sin থিটা কটা গল 1 - sin থিটা প্লাস 1 - sin থিটা কটা গল 1 + sin থিটা sin কটা গল 1 1 2 এই সূত্ৰত পৰিছে a + b a - b 1 1 1 স্কয়ার 1 হল প্লাস a - a মাইনাস sin পূৰণ কৰিলে sin স্কয়ার থিটা এটো হৈছে 1 - sin স্কয়ার থিটা হৈছে 1 - sin স্কয়ার থিটা cos স্কয়ার থিটা তেনহলে ইয়াত হ'ব cos স্কয়ার থিটা তেনে 2 টো আমি নুমাই আনিলে ইয়াত থাকিব 1 / cos স্কয়ার থিটা 2 টো ঠিকই থাকিল 1 / cos থিটা মানে হৈছে sec থিটা যেহেতু ইয়াত স্কয়ার আছে ইয়াত স্কয়ার হ'ব নিশ্চয় ইয়াত ভুল আছে ইয়াত স্কয়ার হ'ব লাগে তেন্তে ইয়াত হ'ব রাইট হ্যান্ড সাইড প্রুভড আমাৰ প্ৰমাণিত হৈ পৰিল আৰু এনে ধৰণে আমি বাকি যি ইয়াতে দিয়া আছে 3 নম্বৰটো মই কৈ দিছো 3 নম্বৰটো 6 নম্বৰৰ লগত মিল আছে ঠিক একে ধৰণে আমি কৰিব লাগিব আৰু 2 নম্বৰটোত ইয়াত cos থিটাটো একে ৰাখিব লাগিব তলৰ 1 - tan থিটাটো ভাঙিব লাগিব 1 - tan থিটা মানে sin থিটা / cos থিটা আৰু sin প্লাস sin থিটা / 1 - cos থিটাটো ভাঙিব লাগিব cos থিটা / sin থিটা আৰু এনে ধৰণে লসাগু উলিয়াই কৰিলে দ্বিতীয় অংকটো পোৱা যাব গতে আজি ইমানতে ৰাখিছো তোমালোকে এই ত্ৰিকোণমিতিৰ বিষয়বস্তুখিনি প্ৰথমৰ পৰা ভালদৰে চাবা তেতিয়া বিষয়বস্তুটো বুজিবা বস্তুবিলাক ৰিপিট কৰি চাবা আৰু এইবোৰ যিকেইটা তোমালোকক কৰিবলৈ দিয়া হৈছে সেইবোৰ ঘৰত কৰিবা আৰু এইবোৰ তোমাৰ ছাৰসকলক দেখুৱাবা আজি ইমানতে থাকিল ধন্যবাদ